বন্ধ করছি মই জাস্ট নিউজটো পাছো ইতিয়া কানিম নে হাহিম তাকেই ভাবি আছো প্রথম কথা জীব হত্যাই মহাপাপ জীব হত্যা হে গরুৱে হক বা ছাগালেই হক জীব হত্যাই মহাপাপ ইতে আমার অসমত কি সমস্যার কিবা কমি আছিল নে যে গরুর পিছত লাগি আছে হা ইমান মূল্য বৃদ্ধি হয়েছে পিঁয়াজুর দাম ইমান বাড়ছি সবজির দাম ইমান বাড়ছি লগতে আমার নিবনুৱা সমস্যা কিমান বৃদ্ধি হৈ আছে এগুলা সমস্যাৰ ওপৰত মাথা মাৰবে এৰি কোৰ গৰুৰ মাংসৰ পিছত লাগি আছে কোনে কি খাব কোনে কি নাখাব সেইটোৰ লৈ আৰু কি মতলব কোনে কোনটো খাব কোনে কোনটো নাখাব তাৰ লৈ একো মতলব কি ডাঙৰ ডাঙৰ সমস্যা আছে আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে স্বাস্থ্যৰ সমস্যা আছে শিক্ষাৰ সমস্যা আছে লগতে কিমান নিবনুৱা বাছি ইমান ডাঙৰ ডাঙৰ সমস্যা আছে কিন্তু গৰুৰ পিছতকে লাগি আছে যিয়ে নহওক গৰু মাতা হিচাপে মানুহ আমি হে আৰু কিন্তু আমাৰ তুন মহতুন মুহ বলি দিয়া হয় সেইবোৰৰ ক্ষেত্ৰত কি ক'ব মোৰ সেইটোহে উত্তৰ লাগে আৰু এইখিনি সম্পূৰ্ণ মোৰ ব্যক্তিগত মতামত মোৰ লগত কিছুমানৰ মিলিব কিছুমানৰ নিমিলিব যেহেতুকে আমাৰ বাক স্বাধীনতা আছে নিজৰ মতামত মানে মই মুক্ত কণ্ঠৰে প্ৰকাশ কৰিছো আৰু আপোনালোকৰ কাৰণে কমেন্ট সেকশনটো খোলা ৰাখিছো কি ক'ব ইমানবোৰ সমস্যা থাকাৰ পিছতো